সকলো সাংবাদিক বন্ধুসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আহিছোঁ মাইদান চাহ বাগিচাৰ পৰা। মোৰ নাম ঘনশ্যাম মুৰা। যোৱা 8 তাৰিখৰ পৰা 13 তাৰিখলৈকে যি আমাৰ চাহ শ্ৰমিকৰ গণসমাৱেশ হৈছে, সেইটো সম্পৰ্কে মোৰ কিছুমান প্ৰশ্ন আছে আমাৰ সংগঠনসমূহৰ ওপৰতো আৰু আমাৰ চৰকাৰৰ ওপৰত। এই সম্পৰ্কে মই কিছু কথা ক'ব বিচাৰিছোঁ। পোনপ্ৰথমে মই আমাৰ শ্ৰদ্ধাৰ আমাৰ জুবিন দা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ সোনকালে ন্যায় মই বিচাৰিছোঁ। মুখ্যমন্ত্ৰীয়ে সোনকালে ইয়াৰ ন্যায় বিচাৰ কৰিব লাগিব। আমাৰ এই আন্দোলনত আমিও আছোঁ, চাহ শ্ৰমিকৰ যুৱক হিচাপে তেখেতৰ ন্যায় বিচাৰিছোঁ। তো প্ৰথম কথা মোৰ এইটো আছে, আগতে আমাৰ কি হৈছিলে যে এই জনজাতিকৰণৰ দাবীটো আমাৰ অসমৰ 6টা জনগোষ্ঠী আছে। 6টা জনগোষ্ঠীৰ জনজাতিকৰণ লাভ কৰা নাই এতিয়ালৈকে। আমাৰ 6 জনগোষ্ঠীৰ ঐক্যমঞ্চ হিচাপে আমাৰ আন্দোলনটো চলি আছিলে। এইবাৰ আমি দেখিবলৈ পালোঁ যে ভাগে ভাগে আন্দোলনটো চলি আছে। মৰাণ এফালে কৰিছে, মটক এফালে কৰিছে, কোচ ৰাজবংশীবিলাকে এফালে কৰিছে, আহোম জনগোষ্ঠী এফালে কৰিছে, আবার আদিবাসী চাহ জনগোষ্ঠী এফালে কৰিছে। মই ভাবোঁ আমাৰ এই গোটেইকেইটা সংগঠন একগোট হৈ চৰকাৰৰ বিৰুদ্ধে যুঁজ দিব লাগিব, কিয়নো আগৰ পৰাই তেওঁলোকে ঠগি আছে। আৰু বিজেপিৰ ৰাজনীতিটো হৈছে বিভাজনৰ ৰাজনীতি। তেখেতসকল নিশ্চয় আমাতকৈ বহুত গুণী জ্ঞানী নেতৃবৃন্দ। আমি তেওঁলোকক অনুৰোধ জনাওঁ যে ভাগে ভাগে নকৰি ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ কাৰণে ঠিক কৰিব লাগে, আলোচনা বিলোচনা কৰিব লাগে। আৰু আমি দেখিবলৈ পাইছোঁ ইয়াৰ বাহিৰে ট্ৰাইবেল সময়ো মানে মাজে সময়ে আমি বিৰূপ মানে প্ৰতিক্ৰিয়া দেখিবলৈ পাওঁ। আমি অসমৰ ৰাইজ হিচাপে যিবিলাক জনজাতিকৰণৰ স্বীকৃতি পাইছে আৰু যিবিলাক নাই পোৱা, আমি গোটেইখিনি অসমৰ ৰাইজ। আমাৰ জুবিনে আমাক শিকাই গৈছে যে আমি গোটেইখিনি এক হওঁ, আমি কোনো ধনী নহয়, আমি দুখীয়া মানুহ। গতিকে বিজেপিক আমি এইটো মানে ৰাস্তাটো এৰি দিব নালাগে, যাতে তেওঁলোকে এইটো বিভাজন কৰি ৰাজনীতি কৰিব পাৰে। আমি ক'ব বিচাৰিছোঁ যে 6 জনগোষ্ঠীৰ নেতৃবৃন্দ একলগ হ'ব লাগে আৰু এই জনজাতিকৰণৰ যিটো ন্যায্য দাবী, ট্ৰাইবেল সংঘকো আমি সমৰ্থন জনাবলৈ আহ্বান জনাইছোঁ। প্ৰথম কথা এইটো। 2 নম্বৰ কথা, আমাৰ লৰেণ ডাঙৰীয়াই ক'লে কথাটো যে আপোনালোকক 2022 চনৰ 15 ছেপ্টেম্বৰ তাৰিখে আদিবাসী শান্তি চুক্তি হৈছিলে। আজি 3 বছৰ পাৰ হৈ গ'ল। এই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, দক্ষ মুখ্যমন্ত্ৰী, তেখেতে মানে বহুত মানে ডাঙৰ কথা কৈ থাকে, অসম ডেভেলপমেণ্টৰ কথা কয়। তেওঁলোকে এই যে শান্তি চুক্তি কিমান ডেভেলপমেণ্ট কৰিলে তাৰ শ্বেতপত্ৰটো প্ৰকাশ কৰিব লাগে। তাত তেওঁলোকে উল্লেখ কৰিছিলে যে 36টা সম্প্ৰদায় জনজাতিকৰণ আৰু 21টা জাতিক মানে অনুসূচিত জাতি প্ৰদানৰ কথা কৈছিলে। কি কৰিলে এইটো লৈ আমিতো একো গম নাপাওঁ। আৰু বহুত তাত কিবা কিবি আছিলে, সেই ক'বলৈ নাযাওঁ। এইটো তেওঁলোকে শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে যে কি কৰিলে এই ক্ষেত্ৰত, অগ্ৰগতিটো কি। আৰু আমি এটা জানো যে জনজাতিকৰণৰ বস্তুটো ইমান মানে সহজ নহয়, যিটো দীঘলীয়া মানে এটা পৰ্যায়ত আলোচনা বিলোচনাৰ মাজে হয়। কিন্তু আমাৰ এতিয়া সংগঠনৰ বা ৰাইজে যিটো দাবী কৰি আছে চাহ শ্ৰমিকৰ মাটিৰ পট্টা, আপোনালোকে সকলোৱে জানে। এই আমাৰ অলপ দিনৰ আগতেই অসম চৰকাৰে এটা বিশ্ব ৰেকৰ্ডৰ কাৰণে ঝুমত বিনোদনী অনুষ্ঠান পাতিছিলে। তেওঁলোকে এইটো দেখাব বিচাৰিছে বোলে আমাৰ চাহ শ্ৰমিকৰ ঝুমুৰ যিটো সংস্কৃতি, সেই সংস্কৃতি বিশ্ব দৰবাৰত পৰিচয় কৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিছে। তাত মোদীও অংশগ্ৰহণ কৰিছে, মাননীয় প্ৰধানমন্ত্ৰী মহোদয়। আমাৰ প্ৰশ্নটো হ'ল, আপোনালোকে যদি চাহ শ্ৰমিক ইমানেই ভাল পায়, তেতিয়াহ'লে চাহ শ্ৰমিকৰ ইয়াত এই আচল মানে যিটো প্ৰমাণ পত্ৰ, এই মাটিৰ অধিকাৰটো কিয় দিয়া নাই? অথচ আপোনালোকে মিছন 1, মিছন 2, মিছন 3 কৰিলে। ৰামদেৱক মাটি দিলে, গৌতম আদানীক দিলে, বাকীবিলাকক দি আছে। চাহ শ্ৰমিকক কি দিলে? ইমানেই যদি মৰম আছে, তেতিয়াহ'লে আপোনালোকে মাটিৰ পট্টাটো নিদিয়ে কেলে? কি মৰম দেখুৱাইছে আপুনি? আপোনাৰ ইমান মৰম আছে যদি অতি সোনকালে এই 2-3 মাহ বাদে মাটিৰ পট্টা দি দেখাওক। আমি তেতিয়াই ক'ব পাৰিম যে আপুনি আমাৰ চাহ শ্ৰমিকক বহুত ভাল পায়। 1 নম্বৰ, 200 বছৰ ইতিহাস ৰচাৰ কাৰণে আপুনি ঝুমৰ বিন্দু পাতিলে। চাহ শ্ৰমিকক 200 বছৰ কাৰণে মাটিৰ পট্টা কিয় আপুনি উপহাৰ দিব পৰা নাই? আপুনি যদি ইমানেই ভাল পায় তেতিয়াহ'লে। দ্বিতীয় কথাটো হ'ল চাহ শ্ৰমিকৰ মজুৰি কথাটো।
এই যে 500 একাউণ্ট টকাৰ মজুৰি কথাটো আহিছে, এইটো কোনে আনিলে? আমি আনিছোঁ না আপোনালোকে আনিলে কথাটো? যিটো নিম্নতম মজুৰি আইন আছে, এই আইনমতেহে আমি হাজিৰাটো ডিমাণ্ড কৰি আছোঁ। আপোনালোকে নিম্নতম মজুৰি আইনমতে এইটো ব্যৱস্থা নকৰে কিয়? চাহ চনবি কি গৰু গাহৰি নেকি যে আপোনালোকে 250 টকা খাটোৱা বিচাৰে? আকৌ এই 250 টকা সকলোতে নাই। বৰাকত বেলেগ, এটিচিত বেলেগ, ব্ৰহ্মপুত্ৰত বেলেগ। কিয় ভাগে ভাগে? আকৌ বাকীবিলাক সুবিধা নাই। এতিয়া আপোনালোকে ইচ্ছা কৰিলে 500 একাউণ্ট টকা মজুৰিটো সোনকালে কৰিব পাৰে, কিয় নকৰে আপুনি? এইটো কৰিব লাগে। আপুনি যদি ইমানেই দক্ষ মুখ্যমন্ত্ৰী, কোম্পানীক বুজাই পৰে আপুনি এইটো কৰক, তেতিয়া আমি ক'ব পাৰিম আপুনি এটা দক্ষ মুখ্যমন্ত্ৰী। আৰু এটা কথা হৈছে যে এতিয়া আপোনালোকে ঢাক ঢোল বজাই আছে যে বাগানত চাহ বাগিচাত মডেল স্কুল হৈছে বুলি। মডেল স্কুলৰ অৰ্থটো কি? 100কৈ ওপৰত আপোনালোকে মডেল স্কুল বনালে। এই মডেল স্কুলবিলাকৰ নিয়মীয়া মাষ্টৰ শিক্ষক আছেনে? আপোনালোকে গৈ চাইছেনে কেনেকুৱা তাত পাঠদান হয়? যিটো মানে মডেলৰ কথা কৈছে, তাত লাইব্ৰেৰী হোৱা নাই, তাত লেবৰেটৰীৰ ব্যৱস্থা নাই, ডেস্ক বেঞ্চৰ অভাৱ আছে। ল'ৰা ছোৱালী এতিয়া যিমান মানে তাত পঢ়িবলৈ যায়, তাত চিটৰ অভাৱ আছে। পঢ়াৰ কাৰণে তাত যিটো আন্তঃগাঁথনি থাকিব লাগে সেইবিলাকতো নাই। তো মডেল বুলি কয় এনেই ফুংফাং কৰি এই মডেলত স্কুলৰ কথা এইটো বাদ দিব লাগে। প্ৰকৃততে আপোনালোকে এইটো কৰিব পাৰে যে মডেলৰ যিটো বাগিচা স্কুলবিলাকত নিয়মীয়া মাষ্টৰৰ ব্যৱস্থা কৰিব লাগে, আন্তঃগাঁথনি ভালদৰে কৰিব লাগে। আৰু আমাৰ অসমীয়া মাধ্যমৰ স্কুলত পঢ়া ল'ৰা ছোৱালীৰ হাৰ আমাৰ বাগানত বেছি আছে। কিন্তু আপোনালোকে কি ব্যৱস্থা কৰিলে? যোৱা সময়ছোৱাত আমি দেখিলে 7,000তকৈ অধিক স্কুল বন্ধ কৰিলে। কাক মাৰিলে আপোনালোকে? আমাৰ এই চাহ শ্ৰমিকৰ ল'ৰা ছোৱালীবিলাকে অসমীয়া মাধ্যমটো জীয়াই ৰাখিছে, তাকে আপোনালোকে মাৰিছে। এতিয়া বাগানৰ যিবিলাক LP স্কুল আছে, তাত আমি চাবলৈ যাওঁ, চৰকাৰী হিচাপ মতে 30টা মাষ্টৰত এজন শিক্ষক থাকিব লাগে। তাত কিন্তু 100টা ছাত্ৰ ছাত্ৰী অনুপাতে তাত মাত্ৰ 2টাহে মাষ্টৰ দেখা পোৱা যায়। কি ডেভেলপমেণ্টৰ কথা কৈ থাকে? যদি ডেভেলপমেণ্ট কৰিব আছে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰী অনুপাতে মাষ্টৰ নাৰাখিলে এইটো ব্যৱস্থাটো কৰিব পাৰে, আপুনি নিজেই কৰিব পাৰে। তাত মোদীৰ কোনো সহায়ৰ দৰকাৰ নাই, অসম চৰকাৰে এইটো কৰিব পাৰে। আপুনি যদি ইমানেই দক্ষ তেতিয়াহ'লে কৰক, এইটো শিক্ষা ব্যৱস্থাটো সবল কৰক। আমাৰ চাহ শ্ৰমিকৰ ল'ৰা ছোৱালীবিলাকে অসমীয়া মাধ্যম টিকাই ৰাখিছে, আমিতো কোনো ইংৰাজী মাধ্যমত নপঢ়াওঁ। 99% আমি গোটেইখিনিয়ে আমি অসমীয়া মাধ্যম পঢ়াই আছোঁ। কেলৈ মানে এইটো নকৰে? এইটো আপোনাৰ হাতত আছে, এইটো কৰিব লাগে। আৰু এটা আছে চিকিৎসাৰ কথাটো। বাগিচা হস্পিটেলত গ'লে আপোনালোকে দেখিব যে তাত মানে ক'ৰবাত যদি ডাক্তৰ আছে, তাত মানে দৰৱ পাতি নাই, ব্যৱস্থাটো নাই। মেডিকেল যদি আহিবলৈ বহুত দূৰৰ পৰা, এতিয়া আমাৰ তিনিচুকীয়া, ডুমডুমা, তাত যিবিলাক গ্ৰুপ হস্পিটেল আছে সেইবিলাক বন্ধ কৰি দিলে। নিজৰ খৰচত মানুহখিনি আহিব লাগে। ইমানেই আপুনি দক্ষ, তেতিয়াহ'লে এই হস্পিটেলবিলাক ঠিক নকৰে কেলে? ঢাক ঢোল বজাই যায়, স্বাস্থ্য উন্নয়নৰ কথা কৈ থাকে। এই স্বাস্থ্য উন্নয়নৰ কথাটো আপোনালোকে যদি বাগিচা হস্পিটেলত ডাক্তৰেই নাথাকে, আন্তঃগাঁথনি তাত দৰৱ ভাল নাথাকে, তাত যদি উন্নত শ্ৰেণীৰ মেডিকেল আহিবলৈ তাত ব্যৱস্থাই নাই, গ্ৰুপ হস্পিটেল নবনায়, কি এইবিলাক কৰি আছে? তা আমি দাবী জনাওঁ যে আপুনি এইটো প্ৰমাণ দিব লাগিব চাহ শ্ৰমিকক যে আপুনি এইবিলাকত পাৰ্গত বুলি। অতি সোনকালে এইবিলাক কৰিব লাগে। তা আমাৰ মাজত এই মনত অহা প্ৰশ্নটো আমি দাঙি ধৰিলোঁ। আৰু আমি আশা ৰাখিছোঁ যে আমি অসমৰ এটা চাহ শ্ৰমিক হিচাপে বা চাহ জনগোষ্ঠী হিচাপে আমি অসমৰ এটা অবিচ্ছেদ্য অংগ বুলি ভাবোঁ। আমি আমাৰ মাজত বিভাজন হোৱাটো আমি কেতিয়াও বিচৰা নাই। আমি আমাৰ যিকোনো উন্নয়নৰ কাৰণে আমাক গোটেই অসমৰ ৰাইজৰ আমাক সমৰ্থন লাগিব। আমি আশা কৰোঁ অহা দিনবিলাকত যি আন্দোলন হ'ব সকলোৰে আমি সমৰ্থন কামনা কৰিছোঁ। এই কথাবিলাক আমি মুকলি মনেৰে প্ৰকাশ কৰাৰ কাৰণে আমি আজি প্ৰেছ মিট অনুষ্ঠিত কৰিলোঁ। सबसे पहले जितना भी उपस्थित मोर सांबादिक बंधु सबके मोर उंगलन जोहार और अभिनंदन। और जैसे कि सब जानिल जे एसटी के लेके विभिन्न समस्या के लेके ढेर आंदोलन हमने के चलते हैं। 8 तारीख से हमने के तिनसुकिया में आंदोलनटा हो, 13 तारीखे हमने के डिब्रूगढ़ में आंदोलनटा हो। आंदोलन में हमने आदिवासी के सचेतन युवक हिसाबे किसुमान प्रश्न है हमने के मामा के जाके हमने बोले जे शक्तिशाली मुख्यमंत्री हिमंत बिश्व शर्मा के ओके हमने के प्रश्न है जेहेतु हमने के मामा सादरी भाषा सुंदर से जाने ला बोले पहले मैं ताकि मामा के कारण सादरी से बोलती और हमने आदिवासी राज के कारण सादरी से बोलती। और जो आंदोलनटा जो हल ये टाइम हमने के आदिवासी साह श्रमिक साधु गोष्ठी राइज के पूर्ण समर्थन संगठन गिलाके हमने मामा के पूछे खोजती जे 2022 15 सेप्टेम्बर में उनके नेतृत्व में एक डांगर काम एक हो गए आदिवासी के लेके
और यहाँ आदिवासी पीस एकॉर्ड सिग्नेचर होले आसाम से उड़ा मारले हमने के दिल्ली में आदिवासी पीस एकॉर्ड होले और ये पीस एकॉर्ड में एकदम सुंदर अक्षर में लिखल जाए बसीदा है यहाँ जे आदिवासी के शेड्यूलिंग टा करेक्ट लगी बोल के और एमेंडमेंट टा करके फटाफट काम करे लगे लेकिन 3 बছর हो गए आज तकले किले शेड्यूलिंग टा नाय होई पाए मामा के हमने प्रश्न करती मामा हमने के जवाब जल्द से जल्द देख लगी तार पीछे हमने जोटा माटी पट्टा के बात बोलो थी ये माटी पट्टा में तो यहाँ कोनो अमेंडमेंट के बात नहीं खे ये माटी पट्टा में कोनो पार्लियामेंट के बात नहीं खे कॉन्स्टिट्यूशन के बात नहीं खे यहाँ है सब कुछ मामा के हाथ में माटी पट्टा देख ले कि माटी पट्टा हमने के मामा बनाए देते बोला और माटी पट्टा मैंने कि एकदम पूरा इटा आसाम गवर्नमेंट के हाथ में है यदि वो आडानी अंबानी पतंजलि बाहरा विदेशी कंपनी गिला के जो माटी देख पा रहे थे आसाम के खिलौजिया चाह श्रमिक सबके माटी पट्टा कि लेना देते हमने के प्रश्न मामा इतना जो मरम है हमने के देख लगी ना तार पीछे ये जे बागान हाजरा के बात में बोले खोजी ये बागान हाजरा में यहाँ कोनो अमेंडमेंट कोनो संशोधन के दरकार नहीं खे कोनो पार्लियामेंट के बात नहीं खे यहाँ है आसाम गवर्नमेंट के बात है ट्रेड यूनियन के बात है और मालिक के बात है जहाँ माने मामा यदि धमकी लगाई दे जल्द से जल्द हमने के हाजराटाओ बाढ़े गति के तीनटा विषय से लेके हमने आज जितना भी सांबादिक बंधु के रिक्वेस्ट कर ली और आज यही मैंने प्रेस मीट हमने दिली हमने के बात जे मामा ये सुने के लगी और हमने मामा के धर आदिवासी समाज दिखे से राइट्स के दिखे से 1 महीना टाइम देती 1 महीना के भीतर में हमने के मामा ये माटी पट्टा अति शीघ्र कर देख लगी तार पीछे बागान के हाजिराटा कर देख लगी कारण ये आसाम गवर्नमेंट मामा के हाथ में है लेकिन एसटी टा शेड्यूलिंग टा इटा सेंट्रल गवर्नमेंट में है लेकिन ये दुईटा के हमने के 1 महीने के भीतर में जल्द से जल्द कर देख लगी इतना ही हमने के बात